Hello everyone, good morning. কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু এইফালে ঠাণ্ডা দিনৰ ৰ'দতে ৰখি আছোঁ আৰু ৰ'দত ৰখিয়ে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া অকণমান ওলাই যাওঁ মানে ভণ্টিহঁতৰ ঘৰলৈ যাওঁ। যোৱাকালি আমাৰ অকণমানিটোৰ বাৰ্থডে আছিলে, কিন্তু আমি বাৰ্থডেলৈ যাব নোৱাৰিলোঁ যিহেতু আমি মাজুলীত আছিলোঁ। আৰু আহি পায়ে কালি আহি পালোঁ মাজুলীৰ পৰা। আহি পাই আমি এতিয়া তাহাঁতৰ তালৈ যাওঁ, অকণমানিটোৰ ওচৰলৈ যাওঁ, যিহেতু এবছৰত তাৰ বাৰ্থডেটো এদিনেই আহে, চবৰে বাৰ্থডে বা এদিনেই আহে। সেই বিশেষ দিনটো তাৰ ওচৰত থাকিবলৈ পালে ভাল লাগিব আৰু সেইকাৰণে যাবলৈ ওলাইছোঁ। ব'লক। আৰু এয়া ওলাই আহিলোঁ, তাৰ কাৰণে কিবা এটা লৈ যাওঁ বুলি ভাবিছোঁ। মানে বাৰ্থডে হৈয়ে গ'ল যিহেতু, এনেই আৰু কিবা এটা চিম্পলকৈ লৈ যাওঁ। এইফালে চুৱেট চাৰ্ট চাই আছে মায়ে। আহি পালোহি আমি অকণমানিটোৰ ওচৰ। বৰ বিশেষ ভিডিঅ' কৰা নাই পিছে দেই। এইফালে অকণমানিটো হাই চাই দিছে আপোনালোকক দেই। আপোনালোকেও তাক মৰম দিব, আশীৰ্বাদ দিব। হৈ গ'ল বাৰু বাৰ্থডে, কিন্তু ভাল মানুহ হ'বলৈ আশীৰ্বাদ দিব। এইফালে একদম পূৰা ভিডিঅ' আইতাক আৰু নাতিনীয়েকে ফটো মৰাত ব্যস্ত। সি মোৰ ফালে নাচায় আৰু মোক অকণমান সি ঠেহ পাতি আছে মোৰ লগত। আৰু মোৰ লগত যে সি ইমানেই কাজিয়া লাগে কিয় নাজানো। সি মানে কিবা এটা বুজিয়ে পায় নে কি নাজানো। আচলতে বুজিটো পাবই বা ডাঙৰ হৈছে যিহেতু। মোৰ লগত মানে তামাম আৰু মোক সি ভালেই নাপায়, কিন্তু মই যদি তাক অকণমান ঠেহ পাতি দিওঁ সি আকৌ মোক জোকাৰি থাকে। এয়াই আচলতে মৰম চেনেহ নে কি কয়। সঁচাকৈ তাৰ মৰমৰ বাবে আমি গোটেইখিনি মানে পগলা হৈ থাকোঁ বুলিয়ে ক'ব লাগিব। একদম চব তাৰ সি ফোন কৰিলে সকলোবিলাক আমি একদম একগোট হৈ কথা পাতোঁ। তাক ইমান মৰম লাগে তাৰ কথা বতৰাবিলাক, কাৰণ এতিয়া কথা মানে এইবিলাক শুনিবলৈ বৰ ধুনীয়া হৈছে। শুনো ভিডিঅ' কৈছোঁ চা কেনেকৈ। এইফালে আমাৰ শুনো বাই 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 কৈ দিয়া আকৌ। বাই বাই আই লাভ ইউ কৈ দিয়া। হেল্ল' এভৰিৱান, ভণ্টিহঁতৰ পৰা আহি পাই গ'লোঁ আৰু আহি পাই পিনি ফ্ৰেছ হৈ আকৌ অকণমান ওলাই গ'লোঁ। ওলাই যাওঁতে ভিডিঅ' চিডিঅ' কৰাই নহয়। কি হয় জানানে, মোবাইলটো লওঁ হাতত, লৈয়ে যাওঁ, কিন্তু ভিডিঅ'খিনি যে কৰিব লাগে একদমেই পাহৰি থাকোঁ। আৰু এয়া ৰুমটোৰ অৱস্থা চাগে একদম গেলি আছে। এয়া দিনত কাপোৰ ধুলোঁ, এইখিনি কাপোৰ ইয়াত থৈছোঁ এখন বিচনাত। তাৰপাছতে আকৌ এখন বিচনা সেইখন। আৰু এয়া ৰাতি ভাত সাজত বনাবলৈ লৈছোঁ খাচী মাংস, ছাগলী মাংস বনাব লৈছোঁ। আৰু এয়া চিম্পুলকৈ আৰু আলু দিয়ে বনাই দিম আৰু আজি। আৰু আপোনালোকৰ লগত কিনো ৰেচিপি শ্বেয়াৰ কৰিম। সদায় আপোনালোকে জানেই বহুতে বনাব, মোতকৈও বহুত বেছি ভালকৈ জানে। মইতো একদমেই নাজানো বুলিয়ে ক'ব লাগিব। জাষ্ট অকল শিকি আছোঁ বনাবলৈ, বহুত বাকী আছে। এয়া কুকাৰতে বনাম ডাইৰেক্ট। আৰু আপোনালোকে ডাইৰেক্ট কুকাৰতে বনাই নে বইল কৰি পিনি কেৰাহীত ভাজে নে ডাইৰেক্ট ভাজি বনাই জনাবচোন। মই পিছে কুকাৰতে ভাজি বনাওঁ। আৰু এইফালে পিঁয়াজখিনি দিলোঁ, তেজপাত দিলোঁ, আৰু পিঁয়াজ অলপমান গল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰি ল'ম। আৰু এইফালে ধুনীয়াকৈ পিঁয়াজখিনি মই যিটো ভাবিছিলোঁ তেনেকৈ হৈ গ'ল। ইয়াতে দি দিম এতিয়া মাংসখিনি দিও অকণমান সময় ভাজিব লাগিব। তাৰপাছতে ইয়াতে দিম মই গোটেই মা মছলাখিনি, আৰু যিখিনি মা মছলা মই মানে প্ৰায় মাংসত দিয়ে সকলোৱে, সেইখিনিয়ে দি দিম। বৰ বিশেষ একো ধৰণৰ মছলা তাত নিদিওঁ, কিন্তু ঘৰতে পিছলোৱা অলপমান গৰম মছলা আছে, সেইখিনি মই এক্সট্ৰাকৈ থৈ দিওঁ। সেইখিনি তাৰে অলপমান দিওঁ, তাৰে অলপমান মানে আৰু 1 চামুচ 1.5 চামুচমান দি দিওঁ ছাগলী মাংসত, তেতিয়াহে ধুনীয়াকৈ গোন্ধটো আঁতৰ হয়। আৰু এয়া মোৰ মাংস ৰেডি হৈ গ'ল। আৰু এতিয়া আমি ধুনীয়াকৈ ৰাতিৰ ভাত সাজ খাম। বাকী আপোনালোকক মানে ভিডিঅ' কৰি পিনি দেখাবলৈ নহ'লেই। মাংসৰ হৈ গ'ল বাৰু ৰেডি, ধুনীয়াকৈ হৈ গ'ল। এনেকৈ চিম্পলকৈ বনাই মেলি খাই দিলোঁ ৰাতিৰ ভাত সাজ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ একদম ধুনীয়াকৈ। তাৰপিছত আমাৰ সুমন বা আছে নেকি ওপৰত, ইজনী চাই থাকক আপোনালোকে ৰাতিপুৱাই ভিডিঅ'টো। আজি সুমন বাহঁতৰ ঘৰত মানে ৰুমত সকাম আছে, নাম পাতিছে। ইয়ালৈ আহিছোঁ আমি এতিয়া। গোটেই বস্তু একদম ভৰ্তি হৈ আছে। মই এতিয়া আহিলোঁ, একজনী মই আৰু এইফালে সুমন বাহঁতৰ এই খিৰিকীখনৰ পৰা ধুনীয়াকৈ সেইখন দেখিছেনে, এম বজাৰ ধৰিব পৰা নাই, এইখন এম বজাৰ, সেইখন ফাৰ্ষ্ট ক্ৰাই। নাম আৰু পাঠ পঢ়াৰ পিছত এয়া প্ৰসাদ ভাগ কৰিছে, মানে প্ৰসাদ বিতৰণ কৰিব। আৰু এতিয়া আজি সুমন বাহঁতৰ ঘৰ ৰুমত সকাম আছিলে, আৰু ভকতকেইজন যে ইমান ৰখাল, একদম কথা তেওঁলোকৰ লগত মানে সময়কণ যে কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ। ইমান ধুনীয়াকৈ, ইমান মানে জমনি কথা কৈছে, ভাল লাগিলে।
আৰু এইফালে নামৰ শেষত পাঠৰ শেষত এয়া প্ৰসাদ আৰু জলপান দিলে আৰু আজি নাজানো কিয় প্ৰসাদকেইটা আৰু জলপানকণ খায়ো মানে কিবা এটা টেষ্ট লাগিছিলে এয়া নাম চাম হ'ল ৰাতিলৈ এয়া দেখিছেনে মানে সন্ধিয়া সময়ত কিবা এটা খাওঁ খাওঁ লাগিলে মানে আমি আজি জলপানেই খোৱা হ'ল যিহেতু দিনত বিশেষ একো নাখালোঁ এইফালে মই একদম ৰোল বনাই দিলোঁ এগ ৰোল আমাৰ এওঁ একো খোৱা নাছিলে কাৰণে বোলো ভাবিলোঁ এওঁ কিবা এটা খাওক এওঁ মানে ভাত খাই খুব বেছি বেয়া পায় সেয়ে যিহেতু কিবা এটা বনাই দিলোঁ আৰু হেল্ল' এভৰিৱান গুড ইভিনিং এতিয়া ধুনীয়াকৈ দিনত আমাৰ সকাম ভাগ হৈ গ'ল মানে সুমন বাহঁতৰ ৰুমত তাৰপৰা এতিয়া যাবলৈ ওলাইছোঁ আমি গোটেই ঘৰৰ সদল বলে টেঙাখাটলৈ জেঠাইহঁতৰ ঘৰলৈ তাত আজি জেঠাইহঁতৰ ঘৰত দিছে পাৰ্টি এটা দিছে কিহৰ পাৰ্টি সেইটো এতিয়ালৈকে গম পোৱা নাই তাত গৈ গম পাম মাত্ৰ আমাক নিমন্ত্ৰণ দিছে যাব দিছে নগ'লে বেয়া পাব সেইকাৰণে আমি যাবলৈ ওলালোঁ ঠিক আছে তেন্তে গৈ থাকোঁ ব'লক দেখাম আপোনালোককো অকণমান বৰফ দেখুৱা মানুহ আৰু এইফালে ৰাতি ভাত সাজ খাইছোঁ মানে পাৰ্টি আৰু মইতো এইবিলাক বেলেগ একো নাখাওঁ মই অকল ব্ৰইলাৰ খালোঁ আৰু এনেকৈ খাই বৈ আজৰি হৈ গ'লোঁ আৰু একদম চবেই পূৰা ফূৰ্তি কৰিছে আচলতে জেঠুৰ প্ৰমোশ্যন হ'ল সেয়াই এটা পাৰ্টি দিছিলে সেয়া চবেই ফূৰ্তি কৰিছে নাচিছে বাগিছে আৰু এনেকৈ আৰু মানে আমাৰ পাৰ্টি সেইটোও পাৰ্টি হৈছে আৰু পিকনিক টাইপৰো হৈ গৈছে গোটেই ঘৰৰ মানুহখিনি ফেমিলি পিকনিক এটাও হৈ গৈছে খাই বৈ ধুনীয়াকৈ আমি আজৰি হ'লোঁ অকণমান এনজয় কৰিলোঁ এয়াই আৰু এইটোৱে ভাল লাগে আৰু আপোনালোকে মোৰ ভিডিঅ'ত প্ৰায় সকলোখিনি দেখিয়ে থাকে বাৰু বাকী আজি ভিডিঅ'টো ইমান আছিলে আমাৰ টিকলিকিজনী হেতি বাই বাই